মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এফআই ক্লাছলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'বোৰত 2018 আৰু 2020 চনৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্সৰ প্ৰশ্নকাকতৰ উত্তৰসমূহ আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম 2022 বৰ্ষৰ ফিজিক্সৰ প্ৰশ্নকাকতখন। তোমালোকক এইখিনিতে এটা কথা কৈ থওঁ যে আমাৰ ফাৰ্ষ্ট ইয়াৰৰ কুৱেশ্যনবিলাক প্ৰায় ৰিপিট হৈ থাকে, গতিকে তোমালোকে যেহেতু 2024 চনত ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দিবা তেনেহ'লে ইভেন ইয়াৰ, গতিকে তোমালোকে 2018, 20 আৰু 22 চনৰ পেপাৰখিনি যদি ভালদৰে তোমালোকে চাই যোৱা তেনেহ'লে তাৰ পৰা যথেষ্টখিনি কমন পৰিব। গতিকে তোমালোকে এই ইয়াৰ আগত যিখিনি ভিডিঅ' আছিলে সেইখিনি ভালদৰে চাবা। 18 আৰু 20 চনৰ পেপাৰখিনিৰ এনচাৰবোৰ পাই যাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে এনেধৰণৰ ভিডিঅ'বোৰ তোমালোকে অতি সোনকালে চাব পাৰা। আজি আৰম্ভ কৰোঁ আমি। 1 নম্বৰত দিয়া আছে যিকোনো 8টা প্ৰশ্নৰ উত্তৰ দিয়া। এই নম্বৰটো দিয়া আছে সেই ব্যক্তিজনৰ নাম লিখা যিজন নিজৰ গতি বিষয়ক বিখ্যাত সূত্ৰসমূহত বল সম্বন্ধে শুদ্ধ ধাৰণাত উপনীত হৈছিল। এই কোন হবজন আমাৰ নিউটন। আইজাক নিউটন লিখিলে হৈ যাব। নেক্সট বি নম্বৰটো দিয়া আছে হুইচ অফ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এণ্ড উইক নিউক্লিয়াৰ ফ'ৰ্চ ইজ ৰিলেটিভলি মোৰ ষ্ট্ৰংগাৰ। মহাকৰ্ষণ বল আৰু দুৰ্বল নিউক্লিয়াৰ বলৰ ভিতৰত কোনটো আপেক্ষিকভাৱে অধিক শক্তিশালী? আমি জানো মহাকৰ্ষণ বল আটাইতকৈ দুৰ্বল, গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুৰ্বল নিউক্লিয়াৰ বলটো হৈছে মহাকৰ্ষণ বলতকৈ শক্তিশালী। গতিকে আমাৰ এনচাৰটো লিখিব লাগিব দুৰ্বল নিউক্লিয়াৰ বল। তাৰপিছত চি নম্বৰ, এইটো আমি ইয়াৰ আগৰ প্ৰশ্নৰ উত্তৰত কৰিছিলোঁ। মই কৈছোঁ যে 2018 আৰু 20 লগত বহু সংখ্যক মিল আছে, গতিকে আমি এইটো কৰিছিলোঁ, সেইটো ভিডিঅ' চালে তোমালোকে গম পাবা এইটো। নেক্সট আমাৰ দিয়া আছে ৰাইট দ্য মেগনিটিউড অফ দ্য ৰিজাল্টেণ্ট অফ দ্য ইউনিট ভেক্টৰ জে কেপ এণ্ড কে কেপ। জে কেপ আৰু কে কেপ একক ভেক্টৰ দুটাৰ লব্ধ ভেক্টৰৰ মান লিখা। এইটো আমাৰ চিম্পল, তোমালোকে এনেকৈ উলিয়াব পাৰিবা। এইটো ফৰ্মুলা 1² + 1² √1 + 1 = √2। এইটো ক'ৰ পৰা আহিছে? আমাৰ একক ভেক্টৰ দিছে, মানটো 1 1 হ'ব, আৰু তোমাৰ মেইন ফৰ্মুলাটো এইটো a² + b² + 2ab cos θ। গতিকে থিটাৰ যেহেতু জে আৰু কে কৰি থিটাৰ মানটো 90 ডিগ্ৰী, তোমাৰ অকল এইখিনি কিবা এইটো এনচাৰ হৈ যাব তোমাৰ। নেক্সট তোমাৰ ই নম্বৰটো দিছে হুইচ অফ এ জেভলিন এণ্ড এ ৰকেট ইজ নট এন এক্সাম্পল অফ প্ৰজেক্টাইল। এডাল জেভলিন আৰু এটা ৰকেটৰ ভিতৰত কোনটো প্ৰক্ষেপৰ উদাহৰণ নহয়? এইটো কোনটো নহয় সেইটো সুধিছে। আমাৰ জেভলিনটো হয় আৰু ৰকেটটো প্ৰক্ষেপৰ উদাহৰণ নহয়। ৰকেট ইজ নট এ এক্সাম্পল অফ প্ৰজেক্টাইল। এফ নম্বৰ দিয়া আছে except temperature what is proportional to the coefficient of linear expansion। উষ্ণতাৰ বাদে ৰৈখিক প্ৰসাৰণ গুণাংক কিহৰ সৈতে সমানুপাতিক? চ' আমাৰ ইয়াত ৰৈখিক প্ৰসাৰণ গুণাংক আমাৰ আলফা এল ইকুৱেল টু, ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি এক্সপ্ৰেশ্যনবিলাক কৰিছোঁ। এইটো কি আছিল? ডেল্টা এল বাই এল ইনটু 1/Δt এইটো আছিলে। গতিকে আমাৰ ৰৈখিক প্ৰসাৰণ গুণাংকটো কি হৈছে? তোমাৰ ডেল্টা এল বাই এলৰ সমানুপাতিক, অৰ্থাৎ দৈৰ্ঘ্যৰ আপেক্ষিক পৰিৱৰ্তনৰ আমাৰ সমানুপাতিক। আমি ইংলিছত লিখিলে এনেকৈ লিখিব লাগিব দ্য চেঞ্জ অফ লেন্থ। তাৰপিছত আমাৰ জি নাম্বাৰটো দিছে ৰাইট দ্য ৰিলেশ্যন ইনভলভিং ওমেগা কে এন এম অফ এন অচিলেটিং বডি। কম্পমান বস্তু এটাৰ ক্ষেত্ৰত ওমেগা কে আৰু এমৰ মাজৰ সম্বন্ধটো লিখা। ইয়াৰ আগৰ প্ৰশ্নকাকতত আমি এইবিলাক ধুনীয়াকৈ পাইছিলোঁ এইবিলাক। গতিকে এইটো সূত্ৰটো কি আছিলে তোমাৰ? ৰিলেশ্যনটো ওমেগা ইকুৱেল টু √k/m। চিম্পল লিখি দিলে হ'ল ডাইৰেক্ট। ইয়াত দিছে নেক্সট এইচ নম্বৰ, হোৱাট ইজ দ্য টাইপ অফ আল্ট্ৰাছনিক ৱেভ প্ৰডিউচ বাই এ গেল্টন হুইটছল। গেল্টন হুইটছলে সৃষ্টি কৰা অতিশাব্দিক তৰংগৰ প্ৰকাৰ কি? এইটো গেল্টন হুইটছ আমাৰ ডক্ট্ৰিনৰ কাৰণে ব্যৱহাৰ কৰা হয় এই বস্তুটো। গতিকে আমাৰ ইয়াৰ কম্পনাংকটো হৈছে তোমাৰ 20 কিলো হাৰ্জৰ পৰা 100 কিলো হাৰ্জৰ ভিতৰত ইয়াৰ তোমাৰ কি হয়? তৰংগটো হয়। গতিকে ইয়াৰ তৰংগৰ প্ৰকাৰটো 20 কিলো হাৰ্জৰ পৰা 100 কিলো হাৰ্জৰ ভিতৰত হ'ব। নেক্সট তোমাৰ আই নম্বৰটো দিয়া আছে হাউ ডাজ ভেলচিটি অফ এ লিকুইড চেঞ্জ উইথ টেম্পাৰেচাৰ। ভেলচিটি নহয়, ভিস্কচিটি অফ এ লিকুইড চেঞ্জ উইথ টেম্পাৰেচাৰ। উষ্ণতাৰ লগত তৰলৰ সান্দ্ৰতা কিদৰে সলনি হয়?
এটো চোৱা আমাৰ কি হয় যেতিয়া আমি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰো তেতিয়া হলে আমাৰ ভিস্কোসিটিটো কি হয় ডিক্ৰিজ হৈ যায় গতিকে আমি কি লিখিব লাগিব যে উষ্ণতা বৃদ্ধিৰ লগে লগে তৰল পদাৰ্থৰ সান্দ্ৰতা কমে কিন্তু গ্যাসৰ ক্ষেত্ৰত ই বাঢ়ে ইন কেস অফ গ্যাস ইট ইজ ইনক্ৰিজ উইথ the increase of temperature. Next তোমার যে নাম্বারটো দিছে at which position is velocity of a particle is in simple harmonic motion maximum. আমাৰ সৰল পৰ্যায়বৃত্ত গতিত থকা কণা এটাৰ বেগ কোনটো অৱস্থানত সৰ্বোচ্চ হয় এতিয়া এইটো আমাৰ কি হ'ব যেতিয়া আমাৰ ইকুইলিব্ৰিয়াম পজিশনত থাকে তেতিয়া তোমাৰ ভেলোচিটিটো ম্যাক্সিমাম হয় গতিকে আমি কি লিখিব লাগিব সাম্য অৱস্থাত কি হয় আমাৰ সৰল পৰ্যায়বৃত্ত গতিত থকা কণা এটাৰ বেগটো বেছি হয় গতিকে এইখিনি আছিল তোমাৰ এক নম্বৰ ইকুৱেশ্যন গতিকে ইয়াৰ পৰা যিকোনো 8টা প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ লিখিলে তোমালোকৰ হৈ যাব নেক্সট আমি 2 নম্বৰ প্ৰশ্নবিলাক চাওঁ কি দিয়া আছে এই নম্বৰত 2 দিয়া আছে চেক দা ফলোইং ইকুৱেশ্যন ডাইমেনশনালি মাত্ৰামূলক বিশ্লেষণৰ দ্বাৰা তলৰ সমীকৰণটোৰ সত্য পৰীক্ষা কৰা p equal to vector f dot vector p তার মানে পাওয়ার ইকুয়াল টু ফোর্স ইনটু ভেলোসিটি দিয়েছে এটা আমার মাত্রা ব্যবহার করে প্রমাণ কৰিব দিছে সঁচা হয় না সো আমি তো তোমালোকে মাত্রা বিশ্লেষণ শিকাইছা নিশ্চয় গতিকে আমাৰ চোৱা ক্ষমতা পাওয়ার p equal to w by t এইটো ফর্মুলা আমি জানো গতিকে আমাৰ p equal to w মানে কি আছিল তোমাৰ force into displacement divided by t ইয়াত যদি আমি মাত্ৰাত লিখো তেনেহলে কি হ'ব ফোর্সৰ মাত্ৰা m l t ইনভার্স টু ডাইমেনশনত তোমাৰ l হ'ব সরি ডিসপ্লেসমেন্টত l হ'ব তোমাৰ আৰু টাইমৰ কাৰণে t আহি গল গতিকে আমাৰ এইটো সৰল কৰিলে তোমালোকৰ কি আহিব m l স্কয়ার t ইনভার্স 3 এটো আমাৰ লেফট হ্যান্ড সাইড এতিয়া আমি যদি রাইট হ্যান্ড সাইড টু চাও রাইট হ্যান্ড সাইডত আছে f ডট v এটো আছে গতিকে আমি এটো যদি মাত্রা উলিয়াও তেনেহলে m l t ইনভার্স 2 ফির কারণে l t ইনভার্স 1 ওরে তোমার কি হল m l স্কয়ার t ইনভার্স -3 that means left hand side equal to right hand side ওদিকে এনেকে কৰি দিলে তোমালোকৰ হৈ যাব left hand side equal to right hand side আই গল next question to আছে তোমালোকৰ state the number of significant figure in the following তলত দিয়া সংখ্যাকেইটা সাৰ্থক অংক সংখ্যা নিৰূপণ কৰা সো এইটো আছে এক নম্বৰটো 0.009 ইয়াত সাৰ্থক সংখ্যা কেইটা আছে গতি আমাৰ ইয়াত অকল 9 টো সাৰ্থক সংখ্যা গতিকে আমাৰ ইয়াত এটা হ'ব তাৰ পিছত দিছে 0.2560 গ্ৰাম ইয়াত তোমাৰ সাৰ্থক সংখ্যা চাৰিটা হ'ব গোটেইটা সাৰ্থক অংক গতিকে তোমাৰ এক নম্বৰটোত সাৰ্থক অংক হ'ব এটা আৰু দুই নম্বৰটোত হ'ব সাৰ্থক অংক চাৰিটা নেক্সট তোমালোকৰ কোৱেশ্চনটো কি আছে next question b number if the rate of increase in velocity of a body is 4 meter per second square what will be its retardation are the average speed and instantaneous speed same কি দিছে যদি কোনো এটা গতিশীল বস্তুৰ বেগৰ বৃদ্ধিৰ হাৰ 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় তেন্তে ইয়াৰ মন্থৰণ কিমান হ'ব গড় দ্ৰুতি আৰু তাৎক্ষণিক দ্ৰুতি একে নেকি সো আমাৰ ইয়াত কি যে বেগৰ বৃদ্ধিৰ হাৰ তাৰ মানে আমাৰ ত্বৰণ আৰু মন্থৰ কি বস্তু বুজি ল'ব লাগিব ইয়াত যে ত্বৰণ হৈছে কি বেগৰ বৃদ্ধিটো ত্বৰণ বুলি কয় আৰু যদি বেগৰ মানে হ্ৰাসৰ যেটো হাৰ হেতু তোমাৰ কি বুলি কয় মন্থৰণ বুলি কয় ৰিটাৰ্ডেশন বুলি কয় গতিকে আমাৰ ইয়াত ত্বৰণটো দুটা কিন্তু অপোজিট তাৰ মানে ত্বৰণ মন্থৰণটো মাইনাস ত্বৰণ তাৰ মানে মন্থৰণ ত্বৰণৰ অপোজিট হয় গতিকে আমাৰ ইয়াত ত্বৰণৰ ভ্যালুটো দিয়া আছে 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে মন্থৰণ কি হ'ব -4
মিটাৰ পাৰ মিটাৰ স্কোয়াৰ হৈ যাব তাৰপিছত দিয়া আছে চোৱা গড় দ্ৰুতি আৰু তাৎক্ষণিক দ্ৰুতি একে নেকি চোৱা গড় দ্ৰুতি বেলেগ তাৎক্ষণিক আমাৰ গড় দ্ৰুতি কি আছিল মুঠ অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই মুঠ সময় আৰু তাৎক্ষণিক দ্ৰুতি হৈছে কি কোনো এক নিৰ্দিষ্ট মুহূৰ্তৰ দ্ৰুতি কি বুলি কয় তাৎক্ষণিক দ্ৰুতি বুলি কয় এনেকৈ লিখি দিলে হৈ যাব ইয়াৰ লগত অৰ এটা আছে চবা 30 মিটাৰ পাৰ ছেকেণ্ড প্ৰাৰম্ভিক দ্ৰুতিৰে এটা বল ওপৰলৈ মাৰি পঠিওৱা হ'ল বলটোৰ ঊৰ্ধ্বমুখী যাত্ৰাত ত্বৰণৰ দিশ কি হ'ব সৰ্বোচ্চ উচ্চতাত ইয়াৰ বেগ আৰু ত্বৰণ কিমান হ'ব এইটো সুধিছে তোমালোকক যে চাবা কি কৈছে যে আমাৰ 30 মিটাৰ পাৰ ছেকেণ্ডেৰে দ্ৰুতি কৰি বল এটা ওপৰলৈ মাৰি পঠাইছে এতিয়া ত্বৰণটোৱে কেনেকৈ ক্ৰিয়া কৰিব চোৱা ওপৰত যেতিয়া বস্তুটো আমি দলিয়াই দিছোঁ তেতিয়া আমাৰ ত্বৰণে কি কৰিব সদায় তল পিনে ক্ৰিয়া কৰিব গতিকে ঊৰ্ধ্বমুখী যাত্ৰাত ত্বৰণটো কি হ'ব তাৰ অৰ্ধমুখী হ'ব পৃথিৱীৰ কেন্দ্ৰৰ ফালে তাৰপিছত কৈছে সৰ্বোচ্চ উচ্চতাত ইয়াৰ বেগ কিমান হ'ব যেতিয়া আমাৰ বস্তুটো সৰ্বোচ্চ উচ্চতা পায় তেতিয়া তোমাৰ কি হয় সি তাতে ৰৈ কিনে আকৌ তল পিনে গুচি আহে গতিকে আমাৰ সৰ্বোচ্চ উচ্চতাত বেগটো কি হ'ব 0 হ'ব আৰু ত্বৰণটো এতিয়া কি হ'ব তোমাৰ বেগটো যেতিয়া 0 হৈ যাব ত্বৰণৰ মানটো কি হ'ব আমাৰ জেনেৰেল যদি ত্বৰণৰ ভ্যালু সৰ্বোচ্চ হ'ব 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ হৈ যাব নেক্সট তোমালোকৰ সি নম্বৰটো দিয়া আছে এটো একেবাৰে ইজি কোৱেশ্চন যে তোমাৰ দুটা ভেক্টৰ দিয়া আছে ভেক্টৰৰ দুটাই থিটা কোণত পৰস্পৰ লগ লাগি আছে এটা লব্ধ ভেক্টৰৰ ভ্যালুটো ওলাব দিছে প্ৰকাশটো ডাইৰেক্ট লিখিব দিছে r = √a² + b² + twice ab cos θ এইটো লিখি দিলে তোমালোকৰ হৈ যাব নেক্সট সুধিছে ভেক্টৰ যোগৰ পদ্ধতিসমূহ কি কি আমাৰ ভেক্টৰ যোগৰ দুটা পদ্ধতি আছিল এটা সামান্তৰিক পদ্ধতি আৰু এটা হৈছে তোমাৰ কি ত্ৰিভুজ পদ্ধতি এনেকৈ লিখি দিলে তোমালোকৰ হৈ যাব নেক্সট ইয়াত এটা অৰ্ডি দিছে চোৱা A body is executing a uniform circular motion. Mention any two properties of this motion. এটা বস্তু সম্পূৰ্ণ বৃত্তীয় গতিত গতিশীল হৈ আছে এই গতিৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰে তাৰ মানে সুষম বৃত্তীয় গতিৰ বৈশিষ্ট্য লিখিব দিছে তোমাৰ সুষম বৃত্তীয় গতি কি আছিল আমাৰ যে বৃত্তীয় গতিৰ বৈশিষ্ট্য আছিল যে সুষম বৃত্তীয় গতিৰ যদি কোনো এটা বস্তুৱে গতি কৰি থাকে তেনে তাৰ বেগৰ দিশটো কি হয় প্ৰতিটো মুহূৰ্তত সলনি হৈ থাকে আৰু তাৰ যিটো ত্বৰণ আছিল ত্বৰণৰ দিশ বৃত্তটোৰ কেন্দ্ৰৰ অভিমুখী থাকে হয় কেন্দ্ৰৰ ফালে থাকে গতিকে এই দুটা বৈশিষ্ট্য লিখি দিলে তোমালোকৰ হৈ যাব নেক্সট ডি নম্বৰটো দিয়া আছে চোৱা এক্সপ্ৰেছ ফ'ৰ্চ এজ দ্য ৰেচিঅ' অফ পাৱাৰ এণ্ড ভেলচিটি বলক ক্ষমতা আৰু বেগৰ অনুপাত হিচাপে প্ৰকাশ কৰা আমাৰ এটা ইয়াৰ আগত এটা ডাইমেনশন যে প্ৰুফ কৰিব দিছে সেই ফৰ্মুলাটো তাতে লিখি দিছে সেই বস্তুটো তুমি প্ৰুফ কৰিব লাগে তাৰ মানে প্ৰকাশ কৰিব লাগে কেনেকৈ হ'ব চোৱা আমাৰ এইটো কেনেকৈ কৰিব লাগিব চোৱা আমি জানো যে পাৱাৰ p = w/t গতিকে p w মানে কি আছিল f * d ফ'ৰ্চ ইনটু ডিসপ্লেসমেন্ট divided by t গতিকে তোমাৰ p = f ইনটু আকৌ ডিসপ্লেসমেন্ট বাই t এইখিনি মানে হৈছে তোমাৰ কি ভেলোসিটি গতিকে তোমাৰ f = কি হ'ব p divided by v এইখিনি কৰি দিলে হৈ গ'ল অতি সহজ প্ৰশ্ন নেক্সট তোমালোকৰ ইয়াৰ এটা অৰ্ডি হৈছে ডি নম্বৰটোত কি দিয়া আছে স্থিতিস্থাপক আৰু অস্থিতিস্থাপক সংঘাতৰ সংজ্ঞা লিখা তোমাৰ সংজ্ঞাটো লিখিব যে গতিকে ডাইৰেক্ট পাৰিবা স্থিতিস্থাপক অস্থিৰ সংঘাতৰ সংজ্ঞাটো আৰু ই নম্বৰ দিয়া আছে চোৱা if the momentum of a body is given by the following expression find the force acting on the body at t = 5 seconds যদি এটা বস্তুৰ ভৰবেগ তলত দিয়া সমীকৰণৰ সহায়ত প্ৰকাশ কৰা হয় তেন্তে তাত ক্ৰিয়া কৰা বল উলিয়াব পাৰিছে t = 5 সেকেন্ড সময়ত গতিকে এইটো এক্সপ্ৰেছনটো দিয়া আছে গতিকে এইটো কেনেকৈ কৰিব লাগিব তোমালোকে চোৱা আমাৰ কি দিয়া আছে ভৰবেগ p = 20t² i cap plus 5t j cap কিলোগ্রাম মিটার পার সেকেন্ড
এতিয়া আমাৰ বলৰ পৰিমাণ তো ওলাব দিছে গতিকে আমি কি জানো ফোর্স ইকুয়াল টু dp by dt of p গতিকে এতিয়া আমাৰ dt সরি এটো আছে 20 t স্কয়ার I cap plus 5 t j cap গতিকে আমাৰ এটো হ'ব dt of 20 t স্কয়ার I cap plus dt of 5 t j cap এতিয়া আমাৰ ফর্মুলা হইলে 20 টো কনস্ট্যান্ট ওলা হইলে তো t স্কয়ার dt হলে 2t হ'ব I cap plus 5 dt of t হ'ব কি 1 গতিকে j cap গতিকে এটো হল তোমাৰ 40 t I cap plus 5 j cap হল তো আমাৰ কিমান সেকেন্ডত লব দিছে t equal to 5 সেকেন্ড গতিকে আমাৰ t equal to 5 সেকেন্ড হলে f equal to কি হ'ব 40 into 5 I cap plus 5 j cap গতিকে তোমাৰ 200 I cap plus 5 j cap এটা ইয়াৰ তোমাৰ ভ্যালুটো লবা লাগলে তোমাৰ ম্যাগনিটিউড লোৱা মাপাঙ্ক লইলে তোমাৰ √200 স্কয়ার প্লাস 5 স্কয়ার গতিকে √4 4টা 0 হ'ব প্লাস 25 গতিকে এটো 40025 এটো তোমালোকৰ এনেকৈ ৰাখি থৈ দিলে হৈ যাব নিউটন আৰু এটো ভ্যালুটো উলিয়াই দিব পাৰিলে নেক্সট ইয়াৰ লগত এটা অৰ দি থৈ দিছে চোৱা মেনশন টু এক্সাম্পল হোৱেৰ উই প্ৰ্যাকটিক্যালি ইউজ টৰ্ক আমি টৰ্ক বা বল ভ্ৰামক প্ৰয়োগ কৰা দুটা ব্যৱহাৰিক উদাহৰণ উল্লেখ কৰা এটো একেবাৰে ইজি তোমাৰ চোৱা গাড়ীৰ চকা ঘূৰি আছে তাত টৰ্ক ইউজ হৈ আছে আমি পানী লবলৈ পানীৰ টেপটো খুলিছো তাতে তোমাৰ টৰ্ক ব্যৱহাৰ হৈ আছে গতিকে এটা লিখি দিলে হৈ যাব নেক্সট এফ নম্বৰটো দিছে হোৱাট ইজ জিঅ'ষ্টেচনাৰী স্যাটেলাইট ভূস্থিতিক উপগ্ৰহ কি সো এটো আমি কি লিখিব লাগিব যে পৃথিৱীৰ বিষুৱ সমতলত বৃত্তাকাৰ কক্ষপথত 24 ঘণ্টাৰ প্ৰদক্ষিণ কালৰ উপগ্ৰহক ভূস্থিতিক উপগ্ৰহ বুলি কোৱা হয় তাৰ মানে আমাৰ পৃথিৱীৰ বিষুৱ অঞ্চলত কি কৰি থাকে যে উপগ্ৰহ কিছুমানে 24 ঘণ্টা কি কৰি থাকে প্ৰদক্ষিণ কৰি থাকে হেতুকে আমাৰ ভূস্থিতিক উপগ্ৰহ বুলি কোৱা হয় যেহেতু আমাৰ 2 নম্বৰ দিয়া আছে তাৰ ওপৰত অলপ লিখি দিয়া যে আমাৰ ভাৰতবৰ্ষত উৎক্ষেপণ কৰা ভূস্থিতিক উপগ্ৰহটো কি আছিল যেনে তোমাৰ ইনসেট হেতু লিখি দিলে আৰু এইবিলাক কি কাৰণে ব্যৱহাৰ কৰা হয় দূৰ সংযোগৰ বাবে ভূস্থিতিক উপগ্ৰহসমূহ বহুলভাৱে ব্যৱহাৰ কৰা হয় নেক্সট তোমালোকৰ প্ৰশ্নটো আছে অৰ দি থৈছে হোৱাট ইজ weightlessness can it be possible to have its experience on the earth ওজনহীনতা কি পৃথিৱীতে থাকি ইয়াৰ অভিজ্ঞতা পাব পৰাটো সম্ভৱ নে যে সোৱা আমি ওজনটো কি আছিল যে পৃথিৱীৰ তাৰ কেন্দ্ৰৰ ফালে যি বলৰ আকৰ্ষণ বলৰ দ্বাৰা বস্তুবোৰক টানি থাকে হেতুকে তোমাৰ কি বুলি কয় ওজন বুলি কয় এতিয়া সোৱা যে আমাৰ মুক্ত অধগামী বস্তুবিলাকৰ ক্ষেত্ৰত তোমাৰ ওজনহীনতাটো আহি যায় তাৰ মানে ওজনটো তাৰ মানে কি নাইকিয়া হৈ যায় মুক্তভাৱে অধগামিত বস্তুবিলাকত গতিকে হেতু তোমাৰ কি হয় ওজনহীনতা বুলি কয় এতিয়া কৈছে তোমাৰ পৃথিৱীতে থাকি ইয়াৰ অভিজ্ঞতা পাব পৰাটো সম্ভৱ নে সোৱা তোমালোকে সাৰ্কাছ বিলাকৰ চকৰি বিলাকত লিখা মেলাত যেতিয়া চকৰিটো ওপৰলৈ উঠি যায় নেক্সট তললৈ নামিব ধৰে তেতিয়া কি হয় আমাৰ মানুহবিলাকে বহুত জোৰেৰে আটা পাৰি দিয়ে তাৰ মানে তাত ওয়েটটো নাইকিয়া হৈ যায় গতিকে হেতু এটা ধুনীয়া উদাহৰণ তোমালোকৰ ওজনহীনতাৰ গতিকে ইয়াক কি কৰিব পাৰি পৃথিৱীতে থাকি কি কৰিব পাৰি ইয়াৰ অভিজ্ঞতা ল'ব পাৰি তাৰ মানে নেক্সট তোমালোকৰ আছে জি নম্বৰটো এক্সপ্লেইন ইন ব্ৰিফ why the raindrops are spherical in shape বৰষুণৰ টপালবোৰৰ আকৃতি কিয় গোলাকাৰ হয় চমুকৈ ব্যাখ্যা কৰা সো আমি এনে জানো যে পৃষ্ঠটানৰ কাৰণে কি হয় আমাৰ বৰষুণৰ টপালবোৰ গোলাকাৰ হয় কাৰণ কিয় যে বৰষুণৰ টপাল পানীবিলাক যেতিয়া আহি থাকিব যে ভিতৰৰ যিবিলাক কণিকা আছে সেই কণিকাবিলাকে সাৰফেসত থকা কণিকাবিলাকক কি কৰি থাকে ভিতৰ পিনে টানি থাকে তাৰ ফলত কি হৈ যায় তোমালোকৰ বৰষুণৰ টপালটো গোলাকৃতিৰ হৈ যায় নেক্সট অৰ এটা দিছে তোমাৰ ইয়াৰ লগত which of liquid drop and bubble has more excess pressure and why
চোৱা তৰলৰ তপাল বা বুদবুদৰ কোনটোৰ অতিৰিক্ত চাপ বেছি আৰু কিয় আমি জানো এইটো যে তৰলৰ তপালৰ কৈ বুদবুদৰ ভিতৰৰ কি হয় অতিৰিক্ত চাপটো বেছি হয় আৰু দুগুণ বেছি হয় কাৰণটো হ'ল কি জানানে যে তোমাৰ চাবা পানীৰ যিটো দ্ৰৱ থাকে সেই পানীৰ দ্ৰৱটোৰ ভিতৰত কি থাকে পানীৰে পৰিপূৰ্ণ হৈ থাকে কিন্তু তোমাৰ বুদবুদ মানে ধৰ এয়াৰ দ্ৰৱ বা সাবনৰ ফেন এইবিলাকৰ ভিতৰত কি থাকে তোমাৰ যে বায়ু থাকে গতিকে বাহিৰতো বায়ু থাকে গতিকে ইয়াৰ দুখন পৃষ্ঠ হ'ল গতিকে দুখন পৃষ্ঠৰ বাবে কি হয় তোমালোকৰ ইয়াৰ অতিৰিক্ত চাপটো কি হৈ যায় বেছি হৈ যায় তাৰমানে তুমি এনেকৈ লিখি দিলে হ'ল যেহেতু তোমাৰ বুদবুদৰ ভিতৰত আৰু বাহিৰত দুখন পৃষ্ঠ থাকে গতিকে সেইকাৰণে তাৰ অতিৰিক্ত চাপৰ মানটো বেছি নেক্সট তোমালোকৰ প্ৰশ্নটো কি আছে চাবা নেক্সট প্ৰশ্নটো চোৱা 8 নম্বৰটো পানীৰ the specific heat capacity of water is 4186 joule per kg per Kelvin what do you mean by this statement পানীৰ আপেক্ষিক তাপ ধাৰিতা বা তাপ স্থিতি বুলি কয় এটো দিয়া আছে এই কথাৰ দ্বাৰা তুমি কি বুজি পোৱা হৈছে সো আমাৰ তা আপেক্ষিক তাপ স্থিতিৰ যেটো ডেফিনেশন আছে হেতু তোমালোকে নিশ্চয় সকলে জানা কি আছিল এটো যে তোমালোকৰ 1 গ্ৰাম ভৰৰ কোনো এটা বস্তু উষ্ণতা একক বৰ বৃদ্ধি কৰিবলৈ যিমানখিনি তাপৰ প্ৰয়োজন হয় তাকে তাৰ আপেক্ষিক তাপ স্থিতি বোলা হয় বা তোমাৰ একক ভৰৰ বস্তুৰ উষ্ণতা একক বৃদ্ধি কৰিবলৈ 1 ডিগ্ৰী সেলসিয়াস বৃদ্ধি কৰিবলৈ যিমানখিনি তোমাৰ তাপৰ প্ৰয়োজন সেইখিনি তাৰ তাপ স্থিতি বুলি কোৱা হয় আপেক্ষিক তাপ স্থিতি বলে এতিয়া সব পানীৰটো দিয়া আছে ইয়াৰ অৰ্থটো তাৰ মানে কি তাৰ মানে ইয়াৰ অৰ্থটো কি যে আমাৰ 1 কেজি পানীৰ উষ্ণতা আমাৰ 1 ডিগ্ৰী সেলসিয়াস বৃদ্ধি কৰাৰ বাবে তাৰ মানে আমাক কি হয় ইমানখিনি তাপৰ প্ৰয়োজন হয় তাৰ তোমালোক লিখিলে এনেকৈ লিখি দিবা যে 1 কেজি পানীৰ উষ্ণতা বৃদ্ধি কৰিবলৈ প্ৰয়োজন হোৱা তাপৰ পৰিমাণ 4186 জুল ইয়াৰ অৰ্থ এইটোৱে Next, or a sphere of aluminium of mass 0.047 kg at 100 degrees Celsius is dropped in water and the temperature of water rises up to 23 degrees Celsius. If the specific heat capacity of aluminium is iman, then calculate the heat loss by the sphere. কি কৈছে 100 ডিগ্ৰী সেলসিয়াস উষ্ণতাত থকা 0.047 কেজি ভৰৰ এটা এলুমিনিয়ামৰ গলক পানীত পেলাই দিয়াত পানীৰ উষ্ণতা 23 ডিগ্ৰী সেলসিয়াস বৃদ্ধি পালে যদি এলুমিনিয়ামৰ আপেক্ষিক তাপ স্থিতি 0.911 কেলভিন ক্যালোরি জুল পার কেজি পার কেলভিন হয় তেন্তে গলকটোৱে তোমাৰ বৰ্জন কৰা তাপৰ পৰিমাণ গণনা কৰিব পাৰিছে এটো সব তোমালোকে কেনেকৈ কৰিব লাগিব আমাৰ এই ফৰ্মুলাটো বৰ্জন কৰা তাপ সমান ফৰ্মুলাটো আছিল ms ডেল্টা টি এটো মাস এটো স্পেসিফিক হিট এটো উষ্ণতাৰ পৰিৱৰ্তন তাৰ মানে চোৱা ইয়াত যে তোমাৰ 23 ডিগ্ৰী সেলসিয়াস পানীখিনি গৰম হ'ল নিশ্চয় কি কৰিছে এই এলুমিনিয়ামৰ গলকটোৱে কি কৰিছে তাপ ইয়ালৈকে এৰি দিছে গতিকে সেইকাৰণে বৰ্জন কৰা তাপটো ওলাব লাগিব এতিয়া চাবা এটো আমাৰ ভৰটো আমাৰ কিমান দিয়া আছে 0.047 আপেক্ষিক তাপটো কিমান দিয়া আছে 0.911 আৰু আমাৰ ডেল্টা টিটো চেঞ্জ কিমান হ'ব তোমাৰ 100 ৰ পৰা 23 মাইনাস কৰি দিয়া কিমান হ'ব 77 ডিগ্ৰী গতিকে 77 ডিগ্ৰী লিখি দিলে হ'ল গতিকে এইখিনি তোমালোকে ক্যালকুলেশন কৰিলে ৰিজাল্টটো তোমাৰ আহিব মই ক্যালকুলেটৰত মাৰি দিছো 0.47 0.9177 এটো আহিব তোমালোকৰ 3.297 তো তোমালোকৰ ইউনিটটো হ'ব জুল
ইমান জুল তাপ এৰি দিব লাগিব নেক্সট তোমালোকৰ state the zeroth law of thermodynamics draw a neat diagram in support of the statement of the law তাপগতি বিজ্ঞানৰ শূন্যতম বিধিটো লিখা বিধিটোৰ সমৰ্থনত এটা পৰিষ্কাৰ চিত্ৰ আঁকা গতিকে আমাৰ এটো বস্তু আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো আৰু ইয়াত তোমালোকৰ এনচিইআৰটি কিতাপখনত তাপগতি বিজ্ঞানৰ শূন্যতম বিধিৰ এটা ডায়াগ্ৰাম বনোৱা আছে ডায়াগ্ৰামটো এনেকুৱাকৈ আছে তোমালোকে চাবা অলপ আঁকি দিছো ডায়াগ্ৰাম এই ডায়াগ্ৰাম একদম সিম্পল ডায়াগ্ৰাম এনেকুৱা ধৰণৰ এটা ডায়াগ্ৰাম আছে চাবা এনেকুৱাকৈ এটো সি এ বি গতিকে এই ডায়াগ্ৰামটো তোমালোকে আঁকি দিলে হৈ যাব অতি সহজ নেক্সট দিয়া আছে তাপগতি বিজ্ঞানৰ প্ৰথম বিধি লিখা এই বিধিয়ে শক্তিৰ সংৰক্ষণীয়তাৰ সাধাৰণ সূত্ৰটো মানি চলেনে গতিকে আমাৰ প্ৰথম এটো তোমাৰ ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছো গতিকে এটো লিখিব পাৰিবা এই যে শক্তিৰ সংৰক্ষণীয়তাৰ সাধাৰণ সূত্ৰটো মানি চলে নিশ্চয় শক্তিৰ সংৰক্ষণীয়তাৰ সূত্ৰটো ই মানি চলে তাৰ পিছত তোমালোকৰ যে নম্বৰটো দিছে ডিফাইন মিন ফ্ৰী পাথ অফ an enclosed gas mention to factor on which mean free path dependent আমাৰ এটা আবদ্ধ গেছৰ গড়মুক্ত পথৰ সংজ্ঞা দিয়া গড়মুক্ত পথ নিৰ্ভৰ কৰা দুটা কাৰক উল্লেখ কৰা এতিয়া এইটো চোৱা তোমালোকৰ গড়মুক্ত পথৰ সংজ্ঞাটো কি আছিল যে আমাৰ গেছৰ অণুবিলাকে কি কৰে গতি কৰিলে হিহঁতৰ মাজত সংঘাতৰ সৃষ্টি হয় হয়নে গতিকে তোমাৰ সেই এটা অণুৰ দুটা ক্ৰমিক সংঘাতৰ মাজৰ যেটো গড় দূৰত্ব হেতুকে তোমাৰ কি বুলি কয় গড়মুক্ত পথ বলে তুমি লিখিলে এনেকৈ লিখিলে হ'ল গেছৰ অণু এটাৰ দুটা ক্ৰমিক সংঘাতৰ মাজৰ গড় দূৰত্ব গড়মুক্ত পথ বলে তাৰ পিছত দিছে গড়মুক্ত পথ নিৰ্ভৰ কৰা দুটা কাৰক উল্লেখ কৰিব পাৰিছে যে গড়মুক্ত পথটো কি আমাৰ একক আয়তনত থকা অণুৰ সংখ্যাৰ ওপৰত অৰ্থাৎ গেছৰ অণুৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে আৰু দুই নম্বৰ হৈছে অণুৰ আকাৰৰ ওপৰত সাইজ অফ দা মলিকুলৰ ওপৰত নিৰ্ভৰ কৰে নেক্সট ইয়াৰ লগত এটা অৰ্ড হৈছে চোৱা কি দিছে the RMS speed of nitrogen molecule is 490 meter per second at 273 Kelvin calculate the RMS speed of hydrogen molecule at the same temperature এটো চোৱা 237 কেলভিন উষ্ণতাত নাইট্ৰজেনৰ গড় বৰ্গমূল বেগ 490 মিটাৰ পাৰ সেকেন্ড একে উষ্ণতাৰ হাইড্ৰোজেন অণুৰ গড় বৰ্গমূল বেগ গণনা কৰা এটো অলপ ক্ৰিটিকেল কোৱেশ্চন আহিছে গতিকে চাবাছো এটো কেনেকৈ কৰিব লাগিব সো আবার টেম্পারেচাৰটো টি কেল টু 273 কেলভিন দিয়া আছে তাৰ পিছত RMS velocity of nitrogen কিমান দিয়া আছে তোমাৰ 490 মিটাৰ পাৰ সেকেন্ড তোমাক RMS value of hydrogen ওলাব দিছে হয়নে এতিয়া চাবা এটো অলপ ফৰ্মুলাটো চাবা আমাৰ এটা ৰিলেচন আছে v equal to √3k t divided by m এটো হল তোমাৰ ৰিলেচন গটে ইয়াত চাবা তোমাৰ 3 কনস্ট্যান্ট k2 ধ্ৰুৱক t2 ধ্ৰুৱক বা মাসটো ভৰটো হলনি গতিকে আমাৰ ইয়াত v proportional to 1/√m হ'ব গতিকে তোমাৰ আমাৰ এটো বস্তু আমি এনেকৈ লিখিব পাৰিম নে v RMS value of nitrogen divided by RMS value of hydrogen equal to 1/√, নাইট্রোজেনের মোলার ভর গতিকে তোমার m n লিখিলো নাইট্রোজেনের ক্ষেত্রে আর 1/√m হাইড্রোজেন এটো লিখিলো গতিকে এইখিনি আমি সরল করে দিলে এনেকৈ হ'ব √m h divided by √m n এটো হৈছে হাইড্রোজেনৰ মোলাৰ ভৰ আৰু এটো হৈছে নাইট্রোজেনৰ মোলাৰ ভৰ গতিকে তোমাৰ আণবিক ভৰ জি বুলি কোৱা এতিয়া ইয়াৰ পৰা তোমাৰ চোৱা
এইটো আমাৰ নাইট্ৰজেনতটো কিমান দিয়া আছে 490 এইটো ওলাব লাগে আমাৰ হাইড্ৰজেনতটো ইকুৱেল টু এইটো চোৱা আমাৰ হাইড্ৰজেনৰ আণবিক ভৰ কিমান 2 নাইট্ৰজেনৰ 28 হ'ব গতিকে দুটা আছে নহয় গেছ কৈছে গতিকে তোমাৰ এইখিনি ক্যালকুলেশন কৰিলে তোমাৰ √2 VRMS equal to 490 into √28 গতিকে এইখিনি হ'ব গতিকে তোমালোকৰ ইয়াৰ পৰা যদি এটো √2 VRMS ওলাও তেনেহলে 490 into √28 divided by √2 এতিয়া তোমালোকে চোৱা 490 into √28 ৰ ভ্যালুটো তোমাৰ কিমান আহিব 5.29 আৰু √2 ৰ ভ্যালুটো 1.41 গতিকে এইখিনি তোমালোকে ক্যালকুলেশন কৰিলে ৰিজাল্টটো কি পোৱা চাবা কিমান আহে এইটো কৰি দিলে হৈ যাব নেক্সট তোমালোকৰ কে নম্বৰ কোৱেশ্চনটো আছে চোৱা ডিফাইন এম্প্লিটিউড or frequency of an oscillatory motion and give it units দলন গতিৰ বিস্তাৰ বা কম্পনাঙ্কৰ সংজ্ঞা দিয়াৰ লগতে ইয়াৰ একক উল্লেখ কৰা সো আমাৰ দলন গতিৰ ক্ষেত্ৰত কি হয় যে বিচ্যুতিৰ সৰ্বোচ্চ মানটোৱে বিস্তাৰ গতিকে আমাৰ বিস্তাৰটো কি বুলি লিখিব লাগিব বিচ্যুতিৰ সৰ্বোচ্চ মানক বিস্তাৰ বলে আৰু কম্পনটো কি আছিল কম্পনাঙ্কটো যে একক সময়ত সম্পূৰ্ণ কৰা দলনৰ সংখ্যা কম্পনাঙ্ক বুলি কয় বিস্তাৰৰ তোমাৰ একক এসআই একক মিটাৰ আৰু কম্পনাঙ্কৰ এসআই একক কি হাৰ্টজ হৈ গল ইয়াৰ লগত এটা অৰ দিছে চোৱা মুক্ত আৰু আৰবিত কম্পনৰ একতাকৈ উদাহৰণ দিয়া তলত দিয়া কোনটোৱে সৰল পৰ্যাবৃত্ত গতি সূচাব যদি a আৰু x এ ক্ৰমে ত্বৰণ আৰু বিচ্যুতি হৈছে এৰে কোনটোৱে তাৰ মানে সৰল পৰ্যাবৃত্ত গতি সূচায় সো এনে ধৰণৰ প্ৰশ্ন আমি 2020 পেপাৰখনত বহুত কৰিছো মুক্ত আৰবিত কম্পনৰ ওপৰত তাৰ সৰল পৰ্যাবৃত্ত গতি ত্বৰণৰ ওপৰত গতিকে মই আগতে কৈছো ভিডিওটো আৰম্ভ কৰাৰ আগতে যে তোমাৰ কমন কোৱেশ্চন ৰিপিট আহি থাকে কোৱেশ্চন বিলাক গতিকে এই তোমালোকে 18 20 বা 22 ৰ পেপাৰখিনি যদি ভালদৰে তোমালোকে চাই যোৱা তেনেহলে নিশ্চয় তোমালোকৰ 24 ৰ এবাৰ কমন আহিব এতিয়া এই প্ৰশ্নটোৰ উত্তৰ চোৱা মুক্ত আৰু আৰবিত কম্পনৰ তোমাৰ কি হৈছে যে আমাৰ কি এটা হৈছে তোমাৰ যে মুক্ত কম্পন কি আছিল আমাৰ যে কোনো বাহ্যিক বলৰ প্ৰভাৱ নকৰে যেটো কম্পন হয় হেতু মুক্ত কম্পন আৰবিত হৈছে তোমাৰ মানে ফোর্স এপ্লাই কৰে যেটো বাহ্যিক বল এপ্লাই কৰে তে ইয়াৰ উদাহৰণ কি হ'ব চোৱা যে আমাৰ চাবা এটা স্প্ৰিং এডালত যদি আমি এটা ভৰ লমাই দিও তেনেহলে হেতু তোমাৰ কি হ'ব মুক্ত তাৰ ফলত কি হ'ব ভৰটো দিয়াৰ ফলত হি অটোমেটিক লাই লাই কি হ'ব মানে কি দুলি থাকিব গতে হেতু তোমাৰ মুক্ত কম্পন হ'ব আৰু তোমাৰ আমাৰ চাবা যে আমাৰ হাৰমনিয়াম পিয়ানো এইবিলাক যে বজায় এইবিলাক আমি বল প্ৰয়োগ কৰি থাকো এনেকে বল প্ৰয়োগ কৰি তাত কি কৰো শব্দৰ সৃষ্টি কৰো তাৰ মানে আৰবিত কম্পনৰ উদাহৰণ তাৰ মানে দিব পাৰা যে তোমাৰ পিয়ানো বা হাৰমনিয়ামৰ পৰা ওলোৱা শব্দ আৰবিত কম্পনৰ উদাহৰণ নেক্সট এইটো চোৱা এই বস্তুটো ইয়াৰ চোৱা আমি ইয়াৰ আগতে এটা পাইছিল এই সৰল পৰ্যাবৃত্ত গতি ত্বৰণ ইকুৱেল টু -ওমেগা স্কয়াৰ x x টু ডিসপ্লেসমেন্ট এটো কৌণিক কম্পনাঙ্ক তোমাৰ গতি ইয়াত চোৱাছো তোমাৰ ডিসপ্লেসমেন্টটো ইয়াত চোৱা x ইয়াত আছে মাইনাস আছে ইয়াত কিন্তু ইয়াত x আছে কিন্তু মাইনাস না গতিকে আমাৰ শুদ্ধ আনসাৰটো হ'ব 3 টু a ইকুৱেল টু -10 x ই হৈছাইছে তাৰ মানে নেক্সট তোমালোকৰ এটা ম্যাচ দিয়া আছে কি ক্যালকুলেট দ্য এম্প্লিটিউড এন্ড অ্যাঙ্গুলাৰ ফ্ৰিকুৱেন্সি অফ দ্য ফলোইং ট্ৰেভেলিং ৱেভ ইন এসআই একক তলত দিয়া অগ্ৰগামী তৰংগটোৰ বিস্তাৰ আৰু কৌণিক কম্পনাঙ্ক এসআই এককত গণনা কৰা সো এই বস্তুটো একেবাৰে ইজি এইখিনি আমাৰ কি বিস্তাৰ a equal to 0.003 মিটাৰ আৰু কৌণিক কম্পনাঙ্ক এইটো সৰি এইটো নহয় তোমাৰ এইটো দুইটো ওমেগা ইকুৱেল টু 2 হাৰ্টজ এটা তোমালোকে ভাবিছা কেনেকৈ এইটো বস্তু যে এই বস্তুটো তোমালোকৰ ইয়াৰ যেটো ফৰ্মুলা আছে ফৰ্মুলাটো আমাৰ কি আছিল
এটোৰ লগত কম্পেয়াৰ কৰা as x, t equal to a sin kx minus omega t গতিকে কম্পেয়াৰ কৰিলে চোৱা তোমাৰ এইটো a বিস্তাৰ এইখিনি আছে তোমাৰ ওমেগা এইটো গতিকে এইটো কনিক কম্পনাঙ্ক কৰি এইটো গতিকে আনসাৰটো আমাৰ কি বিস্তাৰ হৈছে 0.003 মিটাৰ আৰু কনিক কম্পনাঙ্ক 2 হাৰ্টজ গতিকে এইখিনি লিখি দিলে তোমালোকৰ হৈ যাব নেক্সট অটো কি দিয়া আছে চোৱা তোমালোকৰ এডাল টিখাৰ তাৰৰ দৈৰ্ঘ্য আৰু ভৰ ক্ৰমে 0.7 মিটাৰ আৰু 5 × 10⁻³ কেজি যদি তাঁৰডালত প্ৰয়োগ কৰা টান 60 নিউটন হয় তালেদি প্ৰবাহিত অনুপ্ৰস্থ তৰংগৰ দুটি গণনা কৰা ইয়াত কি দিয়া আছে চাবা কেনেকৈ কৰিব লাগিব আমাৰ L = দিয়া আছে 0.72 মিটাৰ ভৰটো দিয়া আছে M = 5 × 10⁻³ কেজি T দিয়া আছে 60 নিউটন আমাৰ ফৰ্মুলাটো হৈছে তোমাৰ কি V = √T/μ এই মিউটো কি বস্তু মিউটো হৈছে কি তোমাৰ প্ৰতি একক দৈৰ্ঘ্যৰ ভৰ গতিকে আমি প্ৰথমে মিউটো উলাইলাম মিউ = তোমাৰ m/l গতিকে এইটো তোমাৰ 5 × 10⁻³ কেজি / 0.72 এইটো ৰিজাল্টটো তোমালোকৰ কিমান আহিব 5 / 0.72 গতিকে এইটো 6.9 × 10⁻³ kg/মিটাৰ এতিয়া এইটো ফৰ্মুলাত বহাই দিয়া এইটোত v = 60 / 6.9 × 10⁻³ গতিকে এইটো তোমালোকৰ 60 / 6.9 × 10⁻³ গতিকে এইখিনি তোমালোকে এইটো মাইনাছ এইটো তোমাৰ ওপৰত লিখিলে প্লাছ হৈ যাব মাইনাছ নহয় গতিকে আমি এইটো যদি আমি ৰিজাল্টটো আহি যাব ইয়াৰ তোমাৰ 60 / 10⁻1000 গতিকে ইয়াৰ ৰিজাল্টটো আহি যাব 93 মিটাৰ/ছেকেণ্ড গতিকে এইখিনি চোৱা তোমালোকে নিশ্চয় গম পালা এইখিনি আছিল আমাৰ 1 নম্বৰ আৰু 2 নম্বৰী প্ৰশ্নৰ উত্তৰ গতিকে তোমালোকে দেখা পাইছা যে 2018-20 ইয়াৰ লগত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল 22তো সেনেকুৱা আহিছে আৰু 24তো সেনেকুৱা ধৰণৰ প্ৰশ্নই আহিব গতিকে তোমালোকে 18-20 ৰ ভিডিঅ'খিনি ভালদৰে চাবা লগতে 22ৰ খিনিও আজি যিটো দিলে এইখিনি ভালদৰে চাবা ইয়াৰ পিছৰ ভিডিঅ'টোত তোমাৰ 3 নম্বৰী আৰু 5 নম্বৰী প্ৰশ্নকেইটা আলোচনা কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলেও প্ৰশ্নৰ উত্তৰবোৰ ভালদৰে জানে আৰু নিশ্চয় ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত কমন আহিব ধন্যবাদ